আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 6 ৰ ৰোমান সংখ্যাৰ 1 ইয়াত আমাক কৈছে যদি x ইকুয়াল 1 প্লাস ৰুট ওভাৰ 2 হয় তেন্তে আমি প্ৰমাণ কৰি দেখাব লাগে কি x minus 1 by x whole power cube equal to 8 হয়নে এতিয়া চোৱা এইটো তোমালোকে দুই তিনিটা নিয়মত কৰিব পাৰা নিশ্চয় স্কুলত তোমালোকক নিয়ম এটা কৰাই দিছে হয়নে তো মই ইয়াতে বেলেগ নিয়মত কৰাম তো যোনটো তোমালোকৰ ওচৰত ভাল লাগে সেইটো নিয়মতে তোমালোকে কৰিবা ঠিক আছে তো মই এই দুয়োটাৰ পৰা কোনো এটা নলও মোক যোনটো ভ্যালু দিয়া আছে তোমাক এই ভ্যালুৰ পৰা আমি লিখি দিম সলিউশনত আমি কি লিখিম দিয়া আছে বুলি আগত লিখিলাম তো দিয়া আছে x equal to 1 plus root over 2 ঠিক আছে ইয়াৰ পৰা আমি এইটো আনিম both side আনিব লাগিব ইয়াতে ইয়াৰ পৰা আমি কি কি কাম কৰিব পাৰো চোৱা x এটা পৰিমেয় সংখ্যা কাৰণ ইয়াৰ ওপৰত তোমাৰ কোনো ধৰণৰ root over নাই ইয়াতে চোৱা 1 এটা তোমাৰ কি পৰিমেয় সংখ্যা root over 2 টো তোমাৰ কি হয় অপরিমেয় সংখ্যা গতিকে আমি কি কাম কৰিম পৰিমেয় সংখ্যাবিলাকক আমি এটা সাইডত লিখিম x যেহেতু আগৰে আছিল ইয়াতে আমি ৰাখিম 1 2 যেহেতু পৰিমেয় সংখ্যা গতিকে ইয়াক আমি কি কৰিম ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনিম তো প্লাসত আছিল লেফট হ্যান্ড সাইডে তাহলে তোমাৰ কি হ'ব মাইনাস হ'ব √2 এজ ইট ইজ থাকিব এতিয়া চোৱা √2 যেহেতু তোমাৰ অপরিমেয় সংখ্যা গতিকে আমি পৰিমেয় কৰাৰ কাৰণে ট্ৰাই কৰিব লাগিব সহজ নিয়ম আমি ইয়াতে এপ্লাই কৰিম কি কৰিম দুয়োফালে আমি বর্গ করে দিম ইফালে বর্গ করে দিয়া আকৌ √2 তুমি কি কৰি দিয়া স্কয়ার কৰি দিয়া ইয়াতে তোমালোকে লিখি দিব পাৰা দুয়োফালে বর্গ কৰি পাও নাইবা বর্গ করুন ঠিক আছে এতিয়া চোৱা ইয়াতে তোমালোকে নিশ্চয় এটা ফর্মুলা দেখা পাইছা যদি আমি এইটো a বুলি ধৰো এইটো যদি আমি b বুলি ধৰো কি হ'ব a - b হোল স্কয়ার ভাঙি দিয়া কি হ'ব a স্কয়ার মানে x তো x স্কয়ার -2 ইনটু a মানে x হৈ আছে b মানে 1 হৈ আছে প্লাস তোমাৰ কি হ'ব b স্কয়ার b মানে কিমান 1 তো 1 স্কয়ার কৰি দিয়া স্কয়ার রুট ক্যান্সেল হ'ব তোমালোকে জানা গতিকে ইয়াৰ পৰা তুমি কি পাবা অনলি 2 পাবা এইটো তুমি সিম্পলিফাই কৰি দিয়া x স্কয়ার as it is minus as it is 2 into x into 1 কৰিলে তুমি কি পাবা 2x পাবা 1 স্কয়ার মানে 1 হ'ব ইফালে তোমাৰ কি আছে 2 এতিয়া তুমি কি কাম কৰা 2 কে ইকুয়ালৰ লেফট হ্যান্ড সাইডত লৈ আহা তেনেহলে কি হ'ব x স্কয়ার minus 2x plus 1 as it is আৰু plus 2 ইকুয়ালৰ লেফট হ্যান্ড সাইডত আহিলে মাইনাস ক্যারি কৰিব তো -2 হৈ যাব ইকুয়াল টু 0 কাৰণ ইকুয়ালৰ রাইট হ্যান্ড সাইডত কোনো মান নাই যাৰ কাৰণে আমি 0 লিখিব পাৰো এতিয়া চোৱা ইয়াতে প্লাস -2 কৰি দিয়া ইয়াৰ পৰা তোমাৰ কি হ'ব x স্কয়ার as it is -2x as it is -2 ৰ পৰা 1 তুমি কি কৰা মাইনাস কৰি দিয়া তেনেহলে তোমাৰ কি থাকিব ডাঙৰটো হল -2 গতিকে মাইনাস চিন থাকিব 2 ৰ পৰা 1 গলে 1 থাকিব ইকুয়াল টু তোমাৰ কি হ'ব 0 হ'ব এতিয়া চোৱা ইয়াতে x আছে দুটা ইয়াতে আছে তোমাৰ কেইটা এটা গতিকে আমি কি কৰিম both side ইকুয়াল বাওফাল আৰু সোঁফাল দুয়ো সাইডত আমি কি কৰিম x এর ডিভাইড কৰি দিম মানে হৰণটো কৰি দিম ঠিক আছে যদি আমি ইয়াক x দি হৰণ কৰি দিও তেনেহলে কি হ'ব x স্কয়াৰৰ তলত x আহিব মানে এনেকুৱা হ'ব x স্কয়ার ডিভাইডেড বাই x তো ইয়াতে এটা x ইয়াতে দুটা কাটি দিলে কি এটা x থাকিব এটা x থাকিব গতিকে তুমি মাইন্ডতে এইটো ক্যালকুলেট কৰি লোৱা x ইয়াৰ তলত আছে বুলি ভাবা তেনেহলে x দি x স্কয়ার কাটিলে এটা x থাকিব মাইনাস as it is 2x ইয়াৰ তলত আছে কিমান x আছে গতিকে x আৰু x ক্যান্সেল যাব থাকিব তোমাৰ কি 2 থাকিব মাইনাস ইয়াতে চোৱা 1 আছে তো 1 ৰ তলত তোমাৰ x থাকিব গতিকে কি হৈ যাব 1/x ইকুয়াল ইফালে চোৱা তোমাৰ 0 ৰ তলতে তোমাৰ কিমান হ'ব x হ'ব গতিকে x দি তুমি যদি 0 হৰণ কৰি দিয়া ভ্যালুটো কিমান পাবা 0 পাবা মানে এই পুরা টার্মসটো তুমি কি কৰিব লাগিব x দি ডিভাইড কৰিব লাগিব যেতিয়া x দি ডিভাইড কৰিবা তেতিয়া মানে এইবিলাক ভ্যালু পাবা নিশ্চয় বুজি পাইছা তো চোৱা তোমালোকে এইটো বস্তু মনত ৰাখিবা ইছিলা তোমালোকে যে দুয়োফালে বৰ্গ কৰি পাও মই ইয়াতে এইখিনি ঠাই ইৰেজ কৰিব লাগিব তো মই ইৰেজটো কৰি দিম মই কি কৰিম তোমালোকে তলে তলে কৰিবা মই ইয়াৰ পৰা ইয়াতে কৰি আছো এতিয়া চোৱা ইকুয়ালৰ লেফট হ্যান্ড সাইডত আমি কি ৰাখিম x minus 1/x এইটো ৰাখিম আমি ঠিক আছে ইকুয়াল এতিয়া চোৱা -2 তোমাৰ ইফালে আছিল ইকুয়ালৰ লেফট হ্যান্ড সাইডত আছিল ইয়াক আমি কি কৰিম ইকুয়ালৰ সোঁফালে পঠাই দিম তেতিয়াহলে কি হ'ব +2 হৈ যাব এতিয়া চোৱা ইকুয়ালৰ লেফট হ্যান্ড সাইড নিশ্চয় আহিছে কি লাগে x minus 1/x তো x minus 1/x আহিছে কিন্তু ইয়াৰ পাৱাৰটো কিমান লাগে কিউব লাগে গতিকে আমি কি কাম কৰিম both সাইডক আমি ঘন কৰি দিম তেতিয়াহলে আমি লিখিব লাগিব x minus 1/x হোল কিউব কৰি দিয়া হোল পাৱাৰ কিউব কৰি দিয়া 2 ৰ ওপৰত পাৱাৰ কিমান আহিব কিউব আহিব তুমি ইয়াতে লিখি দিব পাৰা দুয়োফালে ঘন কৰি ঠিক আছে কাৰণ আমি দুয়োফালে কি কৰিছো ঘন কৰি দিছো এতিয়া চোৱা এইটো তো আমাক এজ ইট ইজ লাগে গতিকে ইয়াতে আমি একো নকৰো এজ ইট ইজ ৰাখি দিম x minus 1/x
হোল পাওয়ার কিউব। এতিয়া চোৱা 2 ৰ পাওয়ার যদি আমি কিউব কৰি দিও তাৰ মানে কি বুজাব 2 তিনিবাৰ পূৰণ বুজাই আছে 2 তিনিবাৰ পূৰণ কৰিলে তুমি কিমান পাবা 8। এতিয়া চোৱা এইখিনি ভ্যালু যোনখিনি আমি লাষ্টত পালো আৰু যোনখিনি আমাক দেখাব কৈছে এজ ইট ইজ হৈছে না নাই নিশ্চয় হৈছে গতিকে লাষ্টত দেখাই দিবা এতেকে লিখি দিলে হল দেখুৱা হল তুমি এইটো সাইডতে লিখিব পাৰা দেখুৱা হল যোনটো তোমাক প্ৰমাণ কৰিব দিছে এইটো ভ্যালুৰ পৰা আমি কি কৰিলো ইকুয়ালৰ লেফট হ্যান্ড আৰু বোথ সাইড দুয়োটা আমি দেখাই দিলো নিশ্চয় বুজি পাইছা ধুনীয়া কৰি স্ক্ৰিনশ্বটটো মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা এতিয়া চোৱা 6 ৰ ৰোমান সংখ্যা 2 টো চোৱা তোমালোকে ইতিমধ্যে চাইছা 6 ৰ ৰোমান সংখ্যাৰ 1 এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা টাইপৰ বাৰে বাৰে তোমাৰ ৰিপিট হৈ থাকে গতিকে ভালদৰে প্ৰেক্টিস কৰিবা আৰু ৰোমান সংখ্যাৰ 1 টো বিশেষ কৰি প্ৰেক্টিস কৰিবা ঠিক আছে ইয়াত আমাক কৈছে সৰল কৰা তো যোনখিনি ভ্যালু আমাক দিয়া আছে এইবিলাক আমি কি কৰিম সজাই পৰাই লিখিম ইয়াতে চোৱা 1 আছে প্লাস আছে √2 তো √2 ৰ যোনটো ভ্যালু হয় একচুয়াল যোনটো ভ্যালু 1.41 সামথিং হয় গতিকে √2 টো কি হয় অনতকৈ ডাঙৰ গতিকে আমি কি কৰিম ঠাইটো এক্সচেঞ্জ কৰিম √2 আগত লিখিম 1 টো পিছত লিখিম সেম এনেকুৱা প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি কৰিম কেৱল হৰতহে কৰিম √3 আগত লিখিম √2 পিছত লিখিম √4 আগত লিখিম √3 টোক আমি পিছত লিখিম নিশ্চয় বুজি পাইছা ইয়াতে আমি সলিউশনটো স্টার্ট কৰি দিও তো চোৱা মই এটা স্টেপতে ডাইৰেক্ট কৰিম তো ইয়াৰ পৰা তোমাৰ কি আহিব 1 বাই যোনটো মান আছে √2 আগত লিখিম বুলি কৈছো মই প্লাস হ'ব তোমাৰ কি 1 ব্ৰেকেট দি কমপ্লিট কৰি দিয়া ক্লোজ কৰি দিয়া নেক্সট সেম ডিজিটে লিখা √2 আৰু 1 মাজত কি কৰিবা প্লাস চিন দি দিবা সরি মাইনাস ইয়াতে যেহেতু প্লাস আছে ইয়াতে আমি কি লিখিব লাগিব মাইনাস যোনটো পালা এটো লগৰ লগত ইনটু কৰা তো √2 মাইনাস হ'ব কি তোমাৰ 1 প্লাস আছে প্লাস টো দি দিবা এগেইন তুমি লিখা এটো কি আছে তোমাৰ √3 আগত আহিব প্লাস হ'ব তোমাৰ √2 ক্লোজ কৰি দিয়া ব্ৰেকেট দি আকৌ সেম ডিজিট বিলাক লিখা √3 আকৌ √2 মাজত কি চিন আহিব মাইনাস ইয়াতে প্লাস আছে ইয়াতে মাইনাস অপোজিট চিন আৰু এটো ওপৰত উঠাই দিয়া মানে লগৰ লগত ইনটু কৰা √3 মাইনাস হ'ব তোমাৰ কি √2 প্লাস আছে ইয়াতে হেইটো প্লাস ইয়াতে মই লিখিলো আকৌ চোৱা ইয়াতে তোমাৰ কি আছে √4 আগত লিখিম প্লাস হ'ব তোমাৰ কি √3 ব্ৰেকেট দি ক্লোজ কৰি দিয়া এগেইন সেম মান লিখা আৰু মাইনাস কৰি দিয়া এবাৰ উপৰত চোৱা 1 আছে গতিকে এইটো মান 1 ৰ লগত ইনটু হ'ব √4 মাইনাস হ'ব তোমাৰ কি √3 বুজি পাইছা এটা স্টেপত আমি গোটেইখিনি কাম কৰিছো ডাঙৰ ভ্যালুটো আগত লিখিছো প্লাস ইয়াতে আছিল প্লাস লিখিছো 1 লিখিছো আকৌ সেম ডিজিট লিখিছো প্লাস থাকিলে মাইনাস প্ৰত্যেকটোৰ ক্ষেত্ৰত এনেকৈ আমি কৰিছো এতিয়া চোৱা তলত তোমাৰ কি হৈ আছে এটা এটা কৰি ফৰ্মুলা হৈ আছে a + b * a - b মানে কি হ'ব a² - b² কৰি দিয়া অনৰ লগত এইখিনি ভ্যালু তুমি যদি পূৰণ কৰি দিয়া সেম এইখিনি মানে পাবা গতিকে ওপৰত তোমাৰ থাকিব কি √2 - 1 আৰু তলত চোৱা a মানে কি হৈ আছে √2 স্কয়ার কৰি দিয়া -b² মানে কিমান 1² প্লাস আছে ইয়াৰে প্লাস লিখা অনৰ লগত এইখিনি মাল্টিপল কৰিলে সেম মান পাবা √3 মাইনাস হ'ব কি √2 ডিভাইডেড বাই a² মানে √3 হোল স্কয়ার মাইনাস হ'ব তোমাৰ কি b ঠাইত কিমান আছে √2 প্লাস a2 প্লাস এগেইন তোমাৰ অনৰ লগত এইখিনি মাল্টিপল কৰি দিয়া √4 মাইনাস হ'ব কি √3 ইয়াতে তোমাৰ কি হ'ব a² - b² তো 4 √4 হোল স্কয়ার মাইনাস তোমার কি হবে √3² এতিয়া তুমি সিম্পলিফাই কৰি দিয়া উপৰত তো আমি একো কৰিব নালাগে যি আছে তাকে লিখে এজ ইট ইজ √2 - 1 ইয়াতে স্কয়ার রুট ক্যান্সেল হ'ব থাকিব 2 - 1² মানে 1 প্লাস উপৰৰ মান সেম √3 - √2 ইয়াতে চোৱা স্কয়ার রুট ক্যান্সেল 3 - 2 হ'ব প্লাস এজ ইট ইজ উপৰৰ মান সেম লিখা স্কয়ার রুট ক্যান্সেল 4 - কি হ'ব 3 এতিয়া তুমি মাইনাস টো এবাৰ কৰি দিয়া উপৰটো সেম লিখা √2 - 1 2 ৰ পৰা 1 গলে 1 প্ৰত্যেকটো তো 1 পাম আমি √3 - √2 ইয়াৰ তলতো 1 আহিব মাইনাস তোমালোকে কৰি চাবা ধুনীয়া কৰি চোৱা ইয়াতে আছে কি √4 তো 4 ৰ বৰ্গমূল নিশ্চয় আছে কিমান 2 গতিকে মই ডাইৰেক্ট 2 লিখি দিলো -√3 4 ৰ পৰা 3 গলে 1 তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা মই ওপৰৰ পৰা ইৰেজ কৰি আছো তলত যেহেতু ঠাই নাই আৰু অলপ কৰিব লাগিব তো চোৱা এতিয়া আমি কি কৰিম যেহেতু হৰত আমাৰ 1 আছে 1 তো আমি লিখিব নালাগে যে কোনো সংখ্যাৰ তলত 1 থাকে গতিকে ওপৰৰ খিনি আমি জাস্ট লিখিম গতিকে আমাৰ হাতত থাকিব কি লাষ্টত √2 - 1 a2 প্লাস এজ ইট ইজ √3 - √2 তাৰ পিছত চোৱা প্লাস চিন আছে প্লাস লিখা আকৌ 2 মাইনাস তোমাৰ কি √3 ঠিক আছে 1 আমি লিখিব নালাগে তোমালোকে এইটো স্টেপ নেলিখিলেও হ'ব ডাইৰেক্ট তোমালোকে ইয়াতে আহিব পাৰিবা ঠিক আছে এতিয়া চোৱা
√2 আছে ইয়াতে প্লাছত আকৌ আছে √2 মাইনাছত দুয়োটা সংখ্যা সেম চিন বিলাক আমাৰ কি আছে অপোজিট আছে গতিকে কেনসেল আউট আমি কৰিব পাৰো প্লাস √3 আৰু এটা চোৱা মাইনাস √3 সেম মান চিনটো আমাৰ অপোজিট গতিকে কেনসেল আউট হৈ যাব ইয়াতে চোৱা কি আছে -1 আৰু আছে কি +2 গতিকে আমি লিখিম কি 2 - 1 একচুয়ালি তো ইয়াতে -2 কৰি দিয়া 2 ৰ পৰা 1 গলে কিমান থাকিব 1 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার চোৱা বহুতে টাপ আছিল কিন্তু ফাইনাল আনসার আমাৰ কিমান ওলাইছে 1 ওলাইছে হয়নে তো স্ক্রিনশট মাৰি লও তো এতিয়া চোৱা 6 নম্বৰৰ ৰোমান সংখ্যা 3 ৰ কোৱেশ্চনটো লৈছো এইটো তোমালোকৰ এক্সাৰসাইজ 1.5 ৰ অন্তিম কোৱেশ্চন তো ইয়াতে আমাক কৈছে কি 1.27 বার আৰু 0.13 বার পৰিমেয় সংখ্যা দুটো আমি যোগ কৰিব লাগে তো ডাইরেক্ট সলিউশন কৰিম আমি একদম ইজি নিয়মত আমি কৰিম তো ইয়াতে যোনটো মান আমাক দিয়া আছে 1.27 বার প্লাস আমি কৰিব লাগে 0.13 বার এতিয়া চোৱা তোমালোকে এটা নিয়ম পাইছা সহজ নিয়ম হেতু নিয়মতে আমি যাম ইয়াতে চোৱা তোমাৰ কেইটা অংকৰ ওপৰত বার আছে এটা অংকৰ ওপৰত তাৰ কাৰণে আমি এটা 9 লিখিম 7 ৰ ওপৰত যেহেতু বার আছে এতিয়া চোৱা দশমিকৰ ইফালে এটা অংকৰ ওপৰত বার নাই হেতুৰ কাৰণে আমি এটা 0 লিখিম ওপৰত ভাবা কি দশমিকো নাই বার চিহ্ন নাই তেনেহলে সংখ্যাটো আমাৰ কি হ'ব 127 মাইনাস কৰিব লাগে जोन केटा अंकर ऊपर तुम्हार बार चिन्ह নাই সেই কেটা আমি মাইনাস কৰিব লাগে 1 ৰ ওপৰত বাৰ নাই 2 ৰ ওপৰত বাৰ নাই গতিকে 12 আমি মাইনাস কৰিব লাগিব প্লাস আছে প্লাস লিখা ইয়াতো সেম এটা অংকৰ ওপৰত বাৰ চিহ্ন আছে গতিকে এটা 9 লিখিম দশমিকৰ পিছত এটা অংকৰ ওপৰত বাৰ নাই গতিকে তাৰ কাৰণে আমি এটা 0 লিখিম এতিয়া তুমি ভাবা কি দশমিক আৰু বাৰ চিহ্ন এটাও নাই গতিকে সংখ্যাটো কিমান হ'ব 13 মাইনাস কৰা যাৰ ওপৰত তোমাৰ কি নাই বাৰ চিহ্ন নাই তো 1 ৰ ওপৰত বাৰ চিহ্ন নাই তো লিখা 1 এতিয়া তুমি -2 কৰি দিয়া 7 ৰ পৰা 2 গলে তোমাৰ কিমান থাকিব 5 থাকিব 2 ৰ পৰা 1 গলে তোমাৰ কিমান থাকিব 1 থাকিব আৰু ইফালে 1 আছে তো 1 লিখা ডিভাইডেড বাই কিমান হ'ব 90 প্লাস এজ ইট ইজ 13 ৰ পৰা 1 গলে কিমান থাকিব 12 থাকিব আৰু তলত তোমাৰ কিমান আছে 90 আছে এবাৰ তুমি কি কৰা এলসিএম লৈ লোৱা ইয়াতো 90 ইয়াতো 90 গতিকে এলসিএম কিমান আহিব 90 আহিব তো 90 টো তুমি এবাৰ লৈ লোৱা এতিয়া সো ওপৰত তোমাৰ কিমান আছে যদি আমার হর দুইটা সেম থাকে এলসিএম ললে কি হয় উপরের দুটো জাস্ট প্লাস হয়ে যায় গতিকে 115 এর লগত তুমি 12 প্লাস করে দিয়া 5 প্লাস তুমি 2 করা কিমান পাবা 7 তো 7 লিখি দিয়া 1 প্লাস 1 করা তুমি কিমান পাবা 2 আর ইয়াতে 1 আছে তো 1 তো এইটো আমার কারণে কি হবে ফাইনাল আনসার হবে নিশ্চয় বুঝি পাইছা স্ক্রিনশটটো মারি লবা আর ধুনিয়া করে প্র্যাকটিস কৰি থাকিবা যেহেতু তোমালোকৰ সামার ভ্যাকেশন চলি আছে বহি থাকি লাভ নাই এইবিলাক সলভ কৰি থাকিবা ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা যাতে হিয়তো লাভৱান হ'ব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও